Breaking Barriers, a podcast where I discuss sports and giving a lot of emphasis to female athletes. Today, I have a very special guest. Well, we all love this sport, we all love this discipline. It's very glamorous. It's obviously one of the most watched on television. It's bodybuilding. Well, I'm talking about bodybuilding, and I have a guest today. She has made a name out of herself. She comes from a town which is known as the cultural hub of Assam, Tejpur. And she's a mother of two, but with a lot of hard work, dedication, and perseverance, she has done it. Well, she recently actually won a gold medal at Indonesia, and it was wonderful to see Saya, my guest for this episode. She's doing wonderfully well, and she has always hit the headlines, come what may. Let me introduce to you my guest, Saya Bora. Saya, স্বাগতম জনাইছো ব্ৰেকিং বেৰিয়াৰ্ছ এই পডকাষ্টত। নমস্কাৰ। নমস্কাৰ, প্ৰথমে অভিনন্দন। এইটো দ্বিতীয় এপিছড, দ্বিতীয় পডকাষ্টৰ, আৰু খুবেই ভাল লাগে। মই আৰম্ভণিতে কৈছো ছায়া, এটা খুব গ্ল্যামাৰাছ, খুব ভাল লাগে, ইটছ ভেৰি ইণ্টাৰেষ্টিং। আৰু এনেকুৱা হয় যে ৱাও, মানে দেখালৈ পুৰুষে হওক বা মহিলাসকল, এই যাত্ৰাটো অবভিয়াছলি সহজ নাছিল। এগৰাকী মাতৃ, দুটাকৈ সন্তানৰ মাতৃ, তদুপৰি গুৱাহাটী মেট্ৰপলিটন চহৰত ইয়াৰ নিবাসী নহয়। তেজপুৰ জনা যায়, যদিও ক্ৰীড়া ক্ষেত্ৰত খুব ভাল কৰি আছে তেজপুৰত, বহুখিনি খেলুৱৈ ওলাইছে তেজপুৰৰ, কিন্তু সাংস্কৃতিক দিশত আমি বেছিকৈ কলে তেজপুৰৰ কথাই আহে। এনে ক্ষেত্ৰত তেনেকুৱা এখন সমাজৰ পেচেণ্টটো ল'বলৈ আগ্ৰহী হৈ সাহসেৰে মই তোমাৰ এইটো লাইনত একেবাৰেই নাছিলো। 2019 মই এইটো লাইনত মানে ভৰি দিছো। তোমাৰ 17 মই মিছেছ তেজপুৰ, শোণিতপুৰ এইবিলাক মানে মডেলিং লাইনত। খেলৰ লগত মোৰ কোনো কানেকশ্যনেই নাছিলে। নিজকে ফিট ৰাখিবৰ কাৰণেহে মই গৈছিলো 2019। আৰু তাৰ পিছতে কেনেকে আৰু তোমাৰ কৰোঁতে ৱেইটবিলাক উঠাব পৰা হলো। চবেই ক'লে ইমানখিনি ৱেইট উঠাও, তই খেলিব পাৰি, ট্ৰাই কৰ। ট্ৰাই কৰোঁতে আজি এইটো পৰ্যায় পাই গ'লো। ডেফিনেটলি নিজৰ ফিটনেছৰ কাৰণে জিমলৈ গৈ তাৰপিছত এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ চেম্পিয়নশ্বিপসমূহত গ'ল্ড মেডেল দখল কৰিবলৈ সক্ষম হৈছে। নৱেম্বৰত তুমি ফাৰ্ষ্ট উইকত ইণ্ডোনেছিয়াত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছিলা? হয়, কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছিলা? আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সাজু হৈ আহে, গতিকে তেজপুৰৰ পৰা গৈ কিদৰে প্ৰস্তুতি লৈ তুমি আগবাঢ়ি গৈছিলা? প্ৰথমতে মই জুন মাহৰ সাউথ এছিয়া হৈছিলে ভূটানত। তেতিয়া মই ব্ৰঞ্জ মেডেল পালো। তেতিয়া জানিছিলো যে মই এনেকে থাকিলে নহ'ব, আৰু অলপমান কষ্ট কৰিব লাগিব। গতিকে এই কষ্ট কৰিলো অত্যন্ত বেছি, দিন ৰাত মই মানে কষ্ট কৰিলো। তোমাৰ ৰাতিপুৱা মোৰ কাৰ্ডিঅ' থাকে, আকৌ দুপৰীয়া মানে 10টামান ইভিনিং আকৌ কাৰ্ডিঅ' থাকে। তাৰ মাজতে ঘৰ সংসাৰ নিজৰ। তাৰপিছত আহি মই আকৌ নিজৰ ডায়েটৰ খানা বনাই খাই, আকৌ তোমাৰ নিজৰ ৱেইট ট্ৰেইনিঙত ঘৰ আহি পাওঁ মানে তোমাৰ 1-2 বাজে। আহি আকৌ বনাব লাগে, খাই বৈ আকৌ 4টা বজাত আকৌ ডিউটি। গতিকে ডিউটি কৰাৰ পিছত সৰুজনীক অলপ হোমৱৰ্ক, ডাঙৰজনী বাৰু ঠিকে আছে, তাই কৰে নিজে। সৰুজনীক হোমৱৰ্কখিনি আকৌ নিজৰ ডায়েট, মানে মই ৰেষ্ট পাম, নিজৰ কথা ভাবিব সময়, খালি কাম মানে একচুৱেলি আমাৰ নিচিনা মানুহে বহুত বেছি আমি ভাবো কি ডায়েট মানে ইমান বেছি খৰচা নহয়, খাব নালাগে। আমি ডায়েট বহুত বেছি খৰচ। মই যেতিয়া সাউথ এছিয়া ব্ৰঞ্জ পাই, তেতিয়াই মই জানিছিলো যে নহ'ব, এনেকে হলে মই নহ'ব, মই এইটো লাইনতে থাকিম। তেতিয়া মই ভাবিলো মই ওলাব লাগিব, ওৱান ষ্টেপ আৰু ভৰিটো আগবঢ়াব লাগিব। তেতিয়া মই কি কৰিলো, নিজৰ ডায়েটটো চেঞ্জ। মই এদিনত 72টা এগছ খাব লাগিব। 72, যিটো খোৱাৰ কাৰণে বহুত কষ্ট কৰাইছে। মই চকু পানী ওলাই যায় যেতিয়া মই খাই থাকো। তাৰ উপৰিও 1/2 কেজি মাংস খাব, চালাড লৈছিলো, বাকী মই একো লোৱা নাছিলো। আৰু তোমাৰ ৰাতিপুৱাটো ধৰা আমাৰ যিখিনি ছাপ্লিমেণ্ট থাকে সেইখিনিতো আছেই। মানে পইচাৰ আমাৰ বহুত ক্ৰাইচিছ হৈ যায় প্লেয়াৰখিনিৰ, আমাৰ নিচিনা মানুহৰ কাৰণে। গতিকে কেতিয়াবা মই 72টা এগছো খাইছিলো, কেতিয়াবা এটা ডিমৰ কাৰণেও মই বহুত কষ্ট পাইছিলো, এটা ডিমো খাব পৰা নাছিলো, মোৰ পইচা। গতিকে সেই যে এটা ডিম খাব পৰা নাছিলো, বহুত মানসিকভাৱে কষ্ট পাইছিলো, কাৰণ মই জানো মোক বডিত প্ৰটিন লাগে, কিন্তু পোৱা নাই। কিন্তু ভগৱানৰ ওপৰত বিশ্বাস আছিলে যে বাবা, মানে মই হনুমান, যে বাবা মই পোৱা নাই ইমানখিনি শক্তি দিয়া। মই কিন্তু নিজৰ কৰি গৈছিলো ৱৰ্কআউট, খাব পোৱা নাছিলো। কেতিয়াবা যেতিয়া আমাৰ ৰিটাৰ্ণ হয়, যিবোলে নাই মোৰ হাতত টকা এটা নাই বেংকত, মানে মোৰ বেলেঞ্চেই নাই। চবেই মোক ক'লে, লগৰ দুজনী মানে ক'লে
যাবি নেকি মোৰ ট্ৰেডিং চেডিং মই তেতিয়া ভাবিলো হয়তো ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি লেতেৰাকে গ'লে মানে এনেকে গ'লে ধৰা বাহিৰৰ খিনিতো বিৰাট ষ্টাইল কৰি গ'লো পাৰ্লাৰ। তেতিয়া মোক জানা বাবাক মই মানে খুব মানুহ যে বাবাই মানে তোমাৰ কি কৰি দিলে বাবাই তোমাৰ এজন মানুহ মোক লগ ধৰিব জাষ্ট উইচ হয় মানে টকা 10,000 দিছে। এদিনো লগো পোৱা নাই দেই তেখেতক মই ফেচবুকত থ্ৰেডি চিনাকি আৰু মই যাম বুলি আৰু ক'লে যে আপুনি মানে ভালকে খেলি আহক লোৱা নাছিলো বেয়াও লাগে মই লোৱা নাছিলো মানে ভাল য'ত মোৰ 1 টকা এটা আগদিনা মই যামতো যাম কেনেকে যাম মই নাজানো মই ইণ্ডোনেছিয়া কিন্তু মই মোৰ হাতত পইচা নাই খালি মই জানিছো মোক বাবাই আৰু হয় মিৰেকল হৈ গ'ল মানে হাতত পইচাটো আহিলে আৰু ডায়েটৰ মোৰ ধৰা এটা বেয়া স্বভাৱে মই কাকো হাত পাতিব নোৱাৰো এনেকুৱা হ'ব নালাগে মোৰ মা দেউতাক ক'লেও চাগে দিলে হয় আৰু ভাইটি আছে ধৰা বা হাজবেণ্ড আছে কিন্তু মই ক'ব নোৱাৰো কাৰণ মই জানো তেওঁলোকৰ ইমানখিনি খৰচা হৈ মোৰ কাৰণে এক্সট্ৰাকে খৰচা কৰক কাৰণ মইতো খেলিম বুলি তেওঁলোকে মোক কোৱা নাই তই খেল মই নিজেহে ডিচাইড কৰিছো যে মই খেলিম মই আকৌ এক্সট্ৰা তেওঁলোকক নিজৰ হাতত মানে খুব ল'ৰা নিচিনা মানে কাৰা এডাল সেইডালে আৰু আজি কাকো কোৱা নাই আজিলৈকে গমো নাপায় ঘৰত বাৰু সেইডাল তোমাৰ গ'ল্ড লোনত দি দিলো চেইন এডাল আছিলে গ'ল্ড লোনত দি দিলো দি পেলাই মোৰ যিখিনি আহিলে সেইখিনি দি পেলাই মই ৰেজিষ্ট্ৰেশ্যন ফিজ দিলো তাৰপিছত অহা যোৱা এইবিলাক চব আৰু খোৱা চব মিলাই কৰি গ'ল্ড খিনিৰ বিনিময়ত মই সংগ্ৰাম সঁচাকে প্ৰতিগৰাকী খেলুৱৈৰ লগত মই যেতিয়া কথা পাতো নহয় ছায়া মোৰ পডকাষ্টতে হওক বা মোৰ দীৰ্ঘদিনীয়া মোৰ এই ক্ৰীড়া সাংবাদিকতাৰ জীৱনত মই যেতিয়া শুনো নহয় আমাৰ অলিম্পিক চেম্পিয়নে হওক ৱৰ্ল্ড চেম্পিয়নে হওক এছিয়ান মেডেলিষ্টে হওক কমনৱেলথৰে হওক নেশ্যনেলছৰে হওক বা তোমালোকৰ দৰে বডি বিল্ডাৰ্ছৰে ষ্টৰী যেতিয়া শুনো আপ্লুত হৈ যাওঁ কিয় প্ৰতিগৰাকী খেলুৱৈ এটা হাম্বল বেকগ্ৰাউণ্ডৰ পৰা আহে খুব বেছি চহকী নহয় ধৰি লোৱা তেনে ক্ষেত্ৰত তুমি কোৱাৰ দৰে খেলুৱৈ আচলতে আমাৰ নিচিনা মানুহ হ'ব নালাগে বুলি এইখিনি কাৰণ তুমি কৈছা যে ফাইনেন্সিয়েল সহায় বা কাকো সুধিবলৈও দিগদাৰ হয় স্পনচৰশ্বিপৰ খোৱাটো যথেষ্ট নিউট্ৰিশ্যনটোৰ ওপৰত গুৰুত্ব সহকাৰে ল'ব লাগে বডি বিল্ডিঙে হওক অন্যান্য ক্ৰীড়া ডিচিপ্লিনে সমাজখনত আমাৰ এতিয়াও এই সজাগতাটো নাই নেকি ছায়া খেলুৱৈৰ প্ৰতি এই সজাগতাটো নাই নেকি মই সন্মান বা উভতি অহাৰ পিছত ফেলিচিটেশ্যনৰ কথা কোৱা নাই কিন্তু এই যে প্ৰচেষ্টাটো যেতিয়া চলি থাকে প্ৰক্ৰিয়াটোৰ সময়ত দি দিবলগীয়া হৈছিলে পৰিয়ালৰ পৰা বহুত সহায় পাইছো মই বিশেষকে ধৰা মোৰ মা দেউতা মোৰ শাহু মা ছোৱালী দুজনী ঘৰৰ পৰিয়াল সকলোৰ পৰা মই বহুতেই সহায় পাইছো তাৰ মাজতে ক'ব লাগিব ধৰা পৰিয়ালৰ আকৌ থাকে নহয় কিছুমান মানুহ যে তাই খেল বিচাৰি নাপালে আৰু সেইটো খেলহে পালে য'ত কাপোৰ পিন্ধিব নোৱাৰে মানে কাপোৰ পিন্ধিব নালাগে আৰু মানে অলপ কম কাপোৰ পিন্ধিব সেইটোৱে বহুত মোক মানে প্ৰথম অৱস্থাত বহুতখিনি মানে হয়ো মানে কি হয় ময়ো বেয়া পাইছিলো পিন্ধিবলৈ এতিয়াও মানে বিকিনিযোৰ পিন্ধিম বুলি মানে মন ভাল নালাগে পিন্ধিবলৈ কিন্তু ষ্টেজতো পিন্ধিব যেনেকে চুইমিং কৰিলে আমি কষ্টিউম পিন্ধো চুইমিং কষ্টিউমযোৰ তেনেকে আমি বডি বিল্ডিং কৰিলে আমি বিকিনিযোৰ পিন্ধিবই লাগিব তাৰ মাজত আমাৰ মোৰে ফেমিলিৰ মানে মানুহে বহুত কৈছিলে মায়ে দুখো পাইছিলে মোৰ মায়ে কৈছিলে মোক মায়ে আহি পেলাই তেখেতে তেনেকে কৈছে মাক কৈছিলো মা আজি কৈছে ক'ব দে শুনি থাক এদিন তেখেতলোকে আহিব আজি তেখেতলোকে মোৰ ঘৰত আহি মোক খবৰ কৰিবলৈ আহিছে ধুনীয়াকে যে প্ৰাউড ফিল কৰিছো কৈছে গতিকে সেইটো মোৰ কাৰণে ভাল এইটো কাৰণে এতিয়া মই মাক কৈছো মা সেই যে নিগেটিভটো পজিটিভ কৰিব পাৰা এতিয়া তেওঁলোকক মই অকণো বেয়া নাপাওঁ মাক কওঁ মা প্লিজ মানে ধৰি নাথাকিবি সিহঁতক একদম বেয়া নাপায় সেই যে নিগেটিভখিনি কৰি তাৰ কাৰণে মই মনত জোৰ পালো গতিকে তেওঁলোকৰ কাৰণে মই কৰি দেখাব পালো গতিকে যিখিনি নিগেটিভ তেওঁলোকক মানে বহুত বহুত ধন্যবাদ যে মই আজি এইখিনি জেগাত পালোহি তেওঁলোকৰ কাৰণে ৱাণ্ডাৰফুল খুব ভাল লাগিলে যে নেগেটিভ কমেণ্ট কৰিলে সেইখিনি কিদৰে পজিটিভ কৰিব পাৰি সেইটো এটা খুব সুন্দৰ উদাহৰণ দাঙি ধৰিলা আৰু এইটো অত্যন্ত প্ৰয়োজনীয় কাৰণ মানসিক চাপত যেতিয়া থাকে প্ৰতিগৰাকী খেলুৱৈ আচলতে প্ৰদৰ্শন কৰিবলৈ অসুবিধা হয় কাৰণ মেণ্টেল ষ্ট্ৰেংথটোৱে আচলতে আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথ তুমি কৈছা কেতিয়াবা মই 70টা কণী এগ হোৱাইট বুলি কৈছা ন 70টা এগ হোৱাইট খাব লাগে যদি কেতিয়াবা এটাও মই খাবলৈ নাপাওঁ কিন্তু সেইখিনি সময়ত তুমি মানসিকভাৱে ইমান ষ্ট্ৰং হৈ থকা আমি মানে মহিলাসকলে আৰু ফিজিকেলি ইমান বেছি ষ্ট্ৰং নহয় ভাবিব নোৱাৰো আমি নাজানো আমি কি হয় আমি চিনি নাপাওঁ নেকি ময়ো চিনি পোৱা সৰুৰ পৰা মাক ডাঙৰ কৰিছিলে সেইকাৰণে পৰা এইটো লৈ আহ আমি যদি যাওঁ বুলি কয় তই ছোৱালী মানুহ ঘৰতে থাক গছত নুঠিবি এইবিলাক যে কথা কৈছিলে এইখিনি কথাত মানে আমি ভাবি লওঁ হয় আমি ছোৱালী আমি সেইখিনি কাম কৰিব নালাগে আমি অকণমান পিছুৱাই থাকো কিন্তু নহয় এতিয়া মানে মই যাক লগ পাওঁ চবকে কওঁ যে আমি মুখেৰে ক'লে নহ'ব আমি ল'ৰা ছোৱালী সমান বুলি আমি কামেৰে কৰি দেখাব লাগিব যদি ল'ৰাটোৱে দোকান যায় আমাৰ ছোৱালীজনীকো কম যা তই দোকান যা মোৰতো ছোৱালী দুজনী কম যা দোকানৰ পৰা এইটো লৈ হয় নাই তেতিয়াহে সিহঁতে মেণ্টেলি সিহঁতে হেৰি হ'ব যে জানিব যে নাই আমি ল'ৰাই যিটো কাম কৰিব পাৰে আমিও কৰিব পাৰিম তেতিয়া প্ৰত্যেকটো কামতে সিহঁতে আগবাঢ়ি যাব হেৰি মানে সহায় পাব উভতি গৈছো প্ৰফেচনেল ক্ষেত্ৰখনলৈ যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কম্পিটিশ্যন
কেনেকুৱা তুমি চেলেঞ্জেছ ফেচ, কেনেকুৱা ধৰণৰ কম্পিটিশ্যন ফেচ তোমাৰ লগত থকা বডি বিল্ডাৰ্ছ? প্ৰথমতেতো গৈ পেলাই মই যেতিয়া তিনদিন আছে মানে প্ৰতিযোগীসকলক মই দেখি পেলাই বিৰাট ভয় খালো, কাৰণ তেওঁলোক বহুত হিউজ আছিলে, বিশেষকে লাওছৰ আৰু তোমাৰ ভিয়েটনামৰ খিনি বহুত বেছি ষ্ট্ৰং আছে। তেতিয়া মই ভাবিছিলো যে কিবা এটাতো মানে মই অকণমান খেলিব লাগিব ইয়াতে এই 2 দিন বা 3 দিনত। মই কি কৰিম, 3 দিন পানী নাই, মই 3 দিন পুৰা ৱাটাৰ কাট কৰিছো, পানী নাই খোৱা। আৰু তোমাৰ ৰাইচ কেক বুলি এটা মানে আমাৰ বডি বিল্ডাৰ খিনিয়ে, সেই ৰাইচ কেকটোত মানে তোমাৰ চল্ট নাথাকে, অকল এই যে মুড়ি নিচিনা বস্তুটোৱে দি পেলাই বনাই, তাৰমানে যিটো বস্তু খালে বডিটো ড্ৰাই হয়, তাতো চল্ট নাথাকে, পানী দি পুৰা বডিটো ফুল ড্ৰাই। আৰু 2 দিনত মোৰ গেম পুৰা আমাৰ মানে চেঞ্জ কৰি দিয়ে। যেতিয়া মই ষ্টেজত উঠিলো, এগৰাকী আছিলে, মই তেখেত ফাৰ্ষ্ট হ'ব বুলি ভাবিছিলো, কাৰণ তেখেত বহুত হিউজ আছে। তেখেত যেতিয়া 4th হৈ গ'ল, তেতিয়া মই জানিছিলো যে মইতো কিবা এটা হ'ব, মানে ভাল এটা ৰিজাল্ট যে পাই গৈছো, কাৰণ মই বাকী গৰাকীৰ লগত মই কম্পেয়াৰ কৰা নাছিলো, 4th গৰাকীৰ লগত কম্পেয়াৰ কৰিছিলো নিজক। তেখেত বহুত হিউজ আছিলে। তাৰপিছত তোমাৰ যেতিয়া 4th হ'ল, মই জানিছো মই উইনাৰ, মই পালো আৰু মানে তেতিয়া বুজি গৈছো আৰু পাই গৈছো আৰু এইটো। আৰু এটা বস্তু ভাল লাগিলে, টোটেল তোমাৰ 46খন কাণ্ট্ৰি আছিলে, আৰু 43 আছিলে তোমাৰ মোৰ মানে কম্পিটিটৰ মোৰ লগত পাৰ্টিচিপেট কৰিবলৈ আহিছিলে। তাৰে মাজত হ'ল মই ধৰা ফাৰ্ষ্ট হলো, আৰু চবেই যেতিয়া ক'লে মোৰ ধৰা এপ ছেকশ্যনটো, এপছটো মানে মোৰ যিটো 6 পেক ওলাই ন, মোৰ 8 পেক্স পুৰা। আৰু আজি মই নিজক প্ৰাউড ফিল কৰো এইটো কাৰণেই, মোৰ 2জনী ছোৱালী জন্ম দিও, আমাৰ পেটটো কিমান ডাঙৰ হয়, ঢিলা পেটটো কিমান কষ্ট কৰি মই 8 পেক্স বনাইছিলো। আৰু সেইটো কাৰণে মই নিজকে মানে আজিও কওঁ যে বাহ চায়া বাহ, ভাল কৰিছ। কেনেকুৱা লাগিলে যেতিয়া লাওছৰ কম্পিটিটৰ গৰাকী 4th পজিশ্যন পালে, আৰু যেতিয়া তোমাৰ নাম এনাউন্স কৰিলে উইনাৰ, সেই সময়ত কেনেকুৱা লাগিছে? এই যে দুখ, প্ৰতিঘাত, কষ্ট, এটাও টকা সোণৰ নিজৰ চেইন, কাৰাডাল, সেই গ'ল্ড লোনৰ পইচা দি গলা, সেই সময়ত যে ইমানখিনি কষ্ট কৰি আহিলো, সকলোখিনি বাধা মই নেওচি মই আহি এইখন মঞ্চত এটা নহয় দুটাকৈ মই স্বৰ্ণ পদক লাভ কৰিলো, ভাৰতৰ প্ৰতিনিধিত্ব। কেনেকুৱা লাগিছিল সেই মুহূৰ্তত? বুজাব নোৱাৰা এটা মানে পৰিৱেশ হৈছিলে মোৰ, যেতিয়া মোৰ পিছফালে আমাৰ জাতীয় পতাকাখন উৰিছে, আমাৰ ৰাষ্ট্ৰীয় সংগীত বা জনগণমন, বুজাব নোৱাৰো। এতিয়াও মই জিৰ' হৈ গৈছো, শূন্য। মই মানে মোৰ গাত কোনো ৱেইট নাই, মই বতাহত উৰি আছো, এনেকুৱা লাগিছিলে। ইণ্ডিয়া টিমে মোক হাঁ চায়া হাঁ, মোৰ এইটো টাইমটো হাঁ, একেবাৰে মোৰ মুখত হাঁহি নাছিলে, মোৰ খালি চকুৰে দুধাৰি পানী আছিলে, একো মনত পৰা নাছিলে, খালি মোৰ নাজানো ইণ্ডিয়া, খালি ইণ্ডিয়া, না মোৰ ছোৱালী, না মোৰ ঘৰলে মনত পৰিছে, খালি অকল ইণ্ডিয়া। এতিয়া মই ভাবো এনেই আমাৰ যে এই যে তোমাৰ সৈনিকসকল যে এনেই মানে প্ৰাণ আহুতি নিদিয়ে, মানে মই বুজাব নোৱাৰো তোমাক, জানানে? এনেই যে আমাৰ সৈন্যসকলে আমি যে কওঁ আজি তেখেত শ্বহীদ হ'ল, মানে কিটো সেইদিনা ময়ো মৰিব লাগে ন, সেইদিনা মই মৰি গলো, মানে এনেকুৱা এটা পৰিৱেশ, মানে বুজিছানে? যেতিয়া ফ্লেগখন উৰে পিছফালে, মই বুজাব নোৱাৰো মানে তোমাক। What was the first thing that you have done? নাই, মইতো পানী চানী খোৱা একোৱে চব পাহৰি গৈছো, খালি মোৰ ছোৱালী কেইজনী, ঘৰখন মনত পৰিছে বিৰাট। লগে লগে ভিডিঅ' কল কৰি সিহঁতক মানে জনালো আৰু খবৰটো দিলো। সিহঁতো মানে আচৰিত, মানে ভাবিছিলে মায়ে কিবা এটা পাব, বাট গ'ল যে পাম, মানে সিহঁতে সেইটো ভাবা নাছিলে। মানে বিশেষকে মানে আমি তেজপুৰত থাকো ন, সিহঁতে মানে সৰু নহয়, এতিয়া সিহঁতে ভাবে কি বাহিৰা দেশ কাণ্ট্ৰিৰ মানুহখিনিয়ে কিমান ধৰা মডাৰ্ণ টেকনলজি ইউজ কৰে, আমিতো গতিকে মানে সিহঁতে সেইটো ভাবা নাছিলে। মই যেতিয়াই কোৱাৰ লগে লগেতো মোৰ মানে সিহঁত ভাইটিটো কান্দি দিছে, মোৰ ভাইটিয়ে কান্দি দিছে, মানে ভাবাই নাছিলে মানে এনেকুৱা এটা যে হ'ব। আৰু সিহঁতৰ লগত কথা পতাৰ পিছতেই মই মোৰ না পিয়া লাগিছে না কিবালে, 3 দিন যদি মই পানী খোৱা নাই, মোৰ একোৱেই লগা নাই, খালি মোৰ মানে কেনেকে ঘৰ যাওঁ, ইণ্ডিয়া কেতিয়া যাওঁ, মোৰ আৰু থাকিব একদম মন নাই আৰু তাত, খালি ট্ৰফিটো লওঁ আৰু ইণ্ডিয়া যাওঁ। লগৰ কম্পেট্ৰিয়েট সকলে আইচক্ৰীম খালা? লগৰ আইচক্ৰীম খাইছো আৰু গতিকে আইচক্ৰীমেৰে চেলিব্ৰেশ্যন হ'ল আৰু ভিডিঅ' কলৰ পাছত। ছায়া, আমাৰ বহুত খেলুৱৈৰ লগত যেতিয়া কথা পাতো নহয়, মই যে মেণ্টেল ষ্ট্ৰেংথৰ কথা ক'লো, মই বহুতকেইটা এপিচোডো কৰিছো মেণ্টেল হেল্থৰ ওপৰত, যে এগৰাকী খেলুৱৈ মেণ্টেল হেল্থটো অত্যন্ত প্ৰয়োজন। আৰু আজিকালি অলিম্পিয়ানছ সকলেও ওলাই আহি মেণ্টেল হেল্থৰ কথা কয়। আগতে কি হয়, লাজ কৰে, সংকোচ কৰে, মেণ্টেল হেল্থ মানে পাগল বুলি ভাবে, পগলা ফাটেকত পঠাই দিব নেকি, সেই তেনেকুৱা কোনো কথা নাই। হয়, এতিয়া তেওঁলোকে অপেনলি শ্বেয়াৰ কৰে যে মোৰ ডিপ্ৰেশ্যন হৈছিলে বা মোৰ এংজাইটি হৈছিলে, মই কিদৰে ওলাই আহিলো, সেইটো অত্যন্ত প্ৰয়োজন। আৰু তোমালোকৰ তুমি এতিয়া আইকন, তুমি আমাৰ ৰাজ্যখনৰ বডি বিল্ডিঙৰ ক্ষেত্ৰত আইকন, গতিকে আইকনসকলে যেতিয়া কয় ইট ৰিয়েলি মেটাৰ্ছ,
খুব মেটাৰ কৰে। আৰু লগতে এনেকুৱা এটা চাপ থাকে নেকি অসমৰ খেলুৱৈসকল বা যিকোনো জেগাৰ পৰা গ'লে যে বাহিৰলৈ যাম, বিদেশলৈ যাম, তাত আমাৰ কম্পিটিটৰ এনেকুৱা এটা থাকে। তাৰমানে কি হয়, ধৰা মই মোৰ ক্ষেত্ৰত আমাৰ জিমত ধৰা যিখিনি মেচিন আজিকালিতো ইউটিউবত চব চাব, দেখি থাকো নে তেওঁলোকে কি কি ধৰা ইউজ কৰি আছে। তো সেইবিলাকৰ ক্ষেত্ৰত মানে ভয় লাগে যে আমাৰ মাচল আৰু সিহঁতৰ মাচলৰ মাজত অকণমান পাৰ্থক্য হ'ব চাগে, এনেকুৱা ভাবিছিলো। কিন্তু নহয়, একেবাৰে ভুল। কাৰণ মই তেজপুৰত থাকি পেলাই যিখিনি কৰিছো, ধৰা ইমান নায়েই, তেওঁলোকেতো বহুত মডাৰ্ণ টেকনলজি ইউজ কৰি। মই ভাবো যদি মনেদি ভাবা আৰু আমি যদি মানে টাইম খোৱা বোৱা ডায়েটটো আমি মেইনটেইন কৰো আৰু যদি আমি পুৰা ধৰা ৱৰ্কআউট খাওঁ, মই ভাবো কি কোনো হেৰি নাথাকে। অভিজ্ঞতা থাকেই যে টু পিচ পিন্ধি তেওঁলোকে ষ্টেজত ছ'চাইটিৰ পৰা হয়তো গাৰ্ডিয়ানসকলে নালাগে, এইটো স্পৰ্টছ, বেলেগ এটা ডিচিপ্লিন তোমালোকে চুজ কৰা। তেওঁলোকৰ কাৰণে তোমাৰ ফালৰ পৰা কি মই নিজেই বহুত নিগেটিভ কথা শুনি আহিছিল। আমিতো আৰু ধৰা ৰাস্তাই ঘাটে পিন্ধি নুফুৰো, আমি অকল ষ্টেজতে পিন্ধিম ধৰা। গতিকে মই ভাবো নিগেটিভ খিনি মানে যোনে যি কৈ থাকিব দিয়া, নিজৰ কাম কৰি যাব লাগে আৰু সময়ত তেখেত হলেই আহিব গামোচা পিন্ধাব। হৈছে চাগে এতিয়া মই দেখিবলৈ পাইছো বহুত শেহতীয়াকে খুব ভাল লাগিছে, তোমাক আৱৰি সামৰি লৈছে আৰু এইখিনি সন্মান সহকাৰে তোমাক ফেলিচিটেশ্যন কৰিছে, অত্যন্ত প্ৰয়োজন। মই সদায় খেলুৱৈসকলৰ হকে মাত মাতি আহিছো। মই বিচাৰো তেওঁলোকক অকল জয়লাভ কৰাৰ পিছতে নহয়, তেওঁলোকে যেতিয়া যাব সেই যাত্ৰাটোত তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱাটো অত্যন্তই প্ৰয়োজন। আৰু এখন ছ'চাইটি আমাৰ ইক'চিষ্টেমটোৰ এটা দায়িত্ব, কাৰণ সেই প্ৰতিগৰাকী খেলুৱৈ যথেষ্ট কষ্ট কৰা। আজি তুমি ক'লা 3 দিনকৈ পানী খোৱা নাই, কিহৰ কাৰণে? ৰাজ্যখনলৈ দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছাতো, সেই কষ্টখিনি আমি অনুভৱ কৰিব লাগিব। আমি কৰিব পৰা নাই একো, বাট উই শুড ফিল এবাউট ইট, আমি ফিল কৰিব পাৰিব লাগিব। তেজপুৰ বিশ্ববিদ্যালয় ল'ৰা ছোৱালীখিনিৰ সৈতে এতিয়া জড়িত হৈ আছা তুমি ফিটনেছ কোচ হিচাপে, তাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন। ল'ৰা ছোৱালীখিনিয়ে কিদৰে আঁকোৱালি লৈছে এইবিধ স্পৰ্টছ, আৰু তেওঁলোকৰ মাজত তুমি দেখিছানে সেই কম্পিটিটিভনেছটো, নে এনেই কৰিব লাগে কাৰণে কৰে? অকণমান আভাস এটা দিয়া। মই যেতিয়া গৈছিলো তেজপুৰ জইন কৰিছিলো, তেতিয়া মানে তোমাৰ ফিমেল 5গৰাকী 4গৰাকী, কিন্তু মই জইন কৰাৰ মানে তোমাৰ আমি ভাবি আছো, কথা পাতি আছো, আমি লটাৰী কৰিব লাগিব, ইমান আহিছে মানে ফেকাল্টিছে হওক বা ষ্টুডেণ্ট হওক, মানে গোটেইখিনি আহিছে। আৰু মানে ষ্টুডেণ্টৰ মাজত মই যেতিয়া জইন কৰিছো তাৰপিছত মই নেশ্যনেললৈকে খেলিলে মোৰ ছোৱালীয়ে ষ্টুডেণ্ট। আৰু এতিয়াও এই ৰিচেণ্ট তোমাৰ 3 দিনৰ তোমাৰ ডিষ্ট্ৰিক্টত 6টা লৈ গৈছো, মানে ল'ৰা ছোৱালী, আৰু 6টাই পাইছে মেডেল। গতিকে থেংক ইউ। গতিকে মই সিহঁতৰ মানে বিৰাট ভাল যে মেম আমাকো মানে আপোনাৰ নিচিনা এটা মানে ফিজিক লাগে। বাট তোমালোক ইমান ফিট, তুমি ইমান কষ্ট কৰি তোমাৰ বডি লৈ গৈ আছে তোমাক, কাৰণ বডিটোতো কয় যে তোমাৰ লগ দিব লাগিব। সেইটোৱে, তাৰমানে কি জানা, তুমিতো তোমাৰ মই কৈছো ন, আমি যদি মাইণ্ডেদি যি ভাবো সেইটোৱে হ'ব। মই যদি ভাবি ললো মই অকণমান গাটো বেয়া লাগিছে, এতিয়াও মোৰ কিবা এলাহ লাগে, এতিয়া কিন্তু যদি আজি শুই যাওঁ, নহয়। আমি যদি মনটো ষ্ট্ৰং কৰো না, যাবই লাগিব, কৰিবই। এজটো মেটাৰে নকৰে, এজটো এটা নাম্বাৰ হয়। মহিলাসকলক এইটোৱে ক'ব বিচাৰিছো, 40+ হৈ গ'লে আমি ভাবো কি, বা 50+ হৈ গ'লে ভাবো কি যে, বা আমাৰ বিয়া হ'লে আমি ভাবো যে আমাৰ ল'ৰা ছোৱালী হ'ল আৰু কি আৰু আমি একো কৰিব লাগে, সিহঁতেই কৰিব লাগে। কিন্তু নহয়, এইটো কথা হয়, আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আমি ল'ৰা ছোৱালী ঘৰখন, তাৰ পিছত আমি যিটো 2 ঘণ্টা সময় ধৰা আমাক লাগে। মই কোৱা নাই যে চবেই খেলক, কোনোবাই গান ভাল, কোনোবাই নাচি ভাল পায়, কোনোবাই হাতৰ কাম, সেই যে 2 ঘণ্টা দিব, ঘণ্টাত 24 ঘণ্টাৰ পিছত কিয় নোৱাৰে 2 ঘণ্টা দিবলৈ, হয় নহয়? যদি মনেদি ভাবো। মোকো কৈছিলে ঘৰৰ মানুহ, ইভেন মোৰ যে এতিয়া আৰু কিয় খেলিব লাগে, এনেকে কৈছিলে ফাৰ্ষ্ট টাইম। বিয়া হলো, 2জনী ছোৱালী হ'ল বুলি মোৰ আৰু সপোন নাই, আৰু মোৰ সপোনখিনি পূৰাবলৈ গৈ মই মোৰ ছোৱালী 2জনীক মই ছাইডত ৰাখি দিয়া নাই, বা মোৰ ঘৰখন ছাইডত ৰখা নাই। ফাৰ্ষ্ট মই প্ৰিফাৰেঞ্চ ছোৱালী ঘৰ। আৰু মই ভাবো আমি মহিলাসকল ইমান ষ্ট্ৰং, মেণ্টেলি হওক ফিজিকেলি হওক, অকণমান সময় নিজৰ কাৰণে উলিয়াওক। বেলেগ মানে, আৰু বিশেষকৈ 40+ৰ পিছত আমি অকণমান ৱেইট ট্ৰেইনিং কৰিব লাগে। আৰু যদি কোনোবাই ৱেইট ট্ৰেইনিং কৰিব নোৱাৰে, ধৰক সময় নাই, যাবলৈ দূৰ আছে, জিমটো যাবলৈ দূৰ আছে, হয় কোনোবাই নোৱাৰিব পাৰে, এটলিষ্ট 45 মিনিট যদি আমি ৱাক কৰো, মৰ্ণিং হওক বা ইভিনিং হওক, আমি যদি এই যে ৱাক কৰিলো, এই ৱাক কৰাৰ পিছত আমি চাবচোন 2 দিনমান অকণ বেয়া লাগি উঠিব মন নাযাব, এই যে 21 days হৈ যাব ন, তাৰপিছত হেবিটত, আৰু এই হেবিটটো আপোনাক ইমান এক্টিভ কৰিব না, ৰাতিপুৱা ৱাক কৰাৰ দিনটো আপুনি এক্টিভ, আৰু সেই এক্টিভ যেতিয়া হ'ব, আমাৰ গোটেই ঘৰখন আমি ইমান, আৰু যেতিয়া আমি ধৰা ঘৰখন পৰিচালনা কৰি আমাৰ এখন সমাজ পৰিচালনা কৰে সুস্থভাৱে, সুস্থ হয়। ছায়া, তুমি তেজপুৰকে ধৰি অসমত ক্ৰীড়াৰ ক্ষেত্ৰত কি ধৰণৰ সাল সলনি হোৱাটো বিচাৰিছা আগন্তুক দিনত? মানে কি হয়, আমাৰ এতিয়া মই যেতিয়া যিমান দেখিলো, আমাৰ
বহুত খেলুৱৈ আছে যোনে ফাইনেন্সিয়েলি উইক কাৰণে মানে ওলাই আহিব। আমাৰ যদি ধৰা প্লেয়াৰসকলে যে চবকে কিন্তু এটা বা 5টা চিলেক্ট কৰিব লাগে প্ৰত্যেকটো গেমতে, সিহঁতক যদি অকণমান ধৰা চবকে দিয়াৰ বাৰু প্ৰয়োজনো নাই, ইমান টকা খৰচা হৈ যাব, তেতিয়া ইমানো নকওঁ মই যে চবকে ইমানখিনি দিয়ক। কিন্তু ধৰক এটা টেষ্ট যদি পাতি পেলাই যদি 5টাকে যদি চিলেক্ট কৰোঁ, সেই 5টাৰ ওপৰত যদি আমি ফ'কাছ কৰোঁ, মই ভাবোঁ কি মানে আমাৰ বেলেগ জেগাৰ পৰাতো ওলাব, তেজপুৰৰ পৰা কিমান ওলাই যাব মানে ঠিক নাই ইণ্টাৰনেশ্যনেল লেভেললৈকে। গতিকে যদি অকণমান চৰকাৰৰ ফালৰ পৰা যদি অকণমান আমাৰ প্লেয়াৰসকলক অকণমান সাহাৰ্য কৰে, মানে ধৰা ডায়েটতে হওক বা কিবা এটা মান্থলি যদি কিবা এটা কাৰণে মই ভাবিছোঁ যদি অকণমান সহায় কৰি দিয়ে বহুত প্লেয়াৰ ওলাই আহিব। মোৰতো বিৰাট মন আছিলে তোমাৰ, মই আৰু 2 বছৰ খেলোঁ মানে একেৰাহে মই 3টা গ'ল্ড মেডেল লৈ আনো আৰু 3 বছৰ। কিন্তু মই তোমাক কৈছোঁ নে ফাইনেন্সিয়েলি অকণ প্ৰব্লেম হয়, যিহেতু মোৰ এটা গ'ল্ড, গতিকে মই বিচাৰোঁ যে এতিয়া মোৰ যিখিনি ষ্টুডেণ্ট আছে সিহঁতক যদি মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাওঁ, গতিকে এটা সপোন এতিয়া যে মইতো হৈ গ'লোঁ, বাট এতিয়া মই যিখিনি উঠি অহা আমাৰ খেলুৱৈ আছে তেওঁলোকক যদি মই মোৰ জেগাত মই দেখিবলৈ পাওঁ, গতিকে তাৰ কাৰণে মই দিনে ৰাতিয়ে কষ্ট কৰিম বুলি মই নিজে ভাবিছোঁ। আগন্তুক দিনৰ কাৰণে শুভকামনা ছায়া, আৰু বহুত কষ্টৰে ঘাট প্ৰতিঘাত নেওচি আগবাঢ়ি গৈ আছা। আগন্তুক দিনত মই আশা কৰিম বা মই আশা ৰাখিম মোৰ পডকাষ্টত হয়তো তোমাৰ কোনোবা ছাত্ৰ বা ছাত্ৰীৰ সৈতে মই কথা পাতিম, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে পদক লাভ কৰিব, সেয়াই কামনা কৰিলোঁ। পুনৰবাৰ তোমাক অভিনন্দন জনাইছোঁ, খুব অনুপ্ৰাণিত কৰিছা, খুবেই ভাল লাগিলে কথা পাতি। তেনেকুৱা এইটোৱে ক'ম যে আপোনালোকে নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক, নিজৰ ডায়েটটো অকণমান মেইনটেইন কৰি চলক। যদি আমি মানে কি হয় বেমাৰটো পিছত হোৱাতকৈ মানে বেমাৰৰ পিছত মেডিচিন আমি যদি এতিয়াই নিজকে ফিট কৰি ৰাখোঁ, গতিকে আপোনালোকে প্লিজ কৈছোঁ। ছায়া, পুনৰবাৰ অভিনন্দন আৰু খুব ভাল লাগিলে কথা পাতি। নমস্কাৰ। নমস্কাৰ।